চাৰিবাৰকৈ জয়ী হোৱা প্ৰধানমন্ত্ৰীয়ে এতিয়া দেশ এৰি পলায়ন কৰিব লগা হৈছে। দেশ এৰি এতিয়া ভাৰতলৈ আহি লণ্ডনত তেওঁ এতিয়া আত্মগোপন কৰাৰ কথা আহি পৰিছে। আমি কৈছোঁ বাংলাদেশৰ শ্বেখ হাছিনাৰ কথা, বাংলাদেশৰ প্ৰধানমন্ত্ৰী, আৰু সেই প্ৰধানমন্ত্ৰীৰ পদ আজি তেওঁ ত্যাগ কৰিব লগা হৈছে আৰু পদত্যাগ কৰি আজি তেওঁ ভাৰতলৈ পলাই আহিব লগা হৈছে। এনে এটা পৰিৱেশৰ সূচনা হ'ল বাংলাদেশত। আৰু ছাত্ৰ বিদ্ৰোহ, ছাত্ৰসকলে যি আন্দোলন কৰিলে, বাংলাদেশৰ ছাত্ৰসকলৰ যি একতা বা ছাত্ৰসকলৰ যি আন্দোলন, সেই আন্দোলন পোনপ্ৰথমে কিন্তু ইটিকিং কৰিছিলে, আন্দোলনকাৰীসকলক দেশদ্ৰোহী বুলি ঘোষণা কৰিছিলে এই প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। কিন্তু সেই শ্বেখ হাছিনাই তেওঁলোকৰ আন্দোলনক যিহেতু তেওঁ ইগন'ৰ কৰিছিলে বা কোনো গুৰুত্ব প্ৰদান কৰা নাছিলে, আৰু সেই আন্দোলনেই আজি কিন্তু আন্দোলনকাৰী যিধৰণে বিস্তৃত হ'ল বা বিস্তাৰিত ৰূপতে বাংলাদেশৰ ছাত্ৰ ছাত্ৰী বা ছাত্ৰসকলে, শিক্ষাৰ্থীসকলে যিদৰে প্ৰতিবাদ কৰিলে, বাংলাদেশৰ জনতাই যিদৰে প্ৰতিবাদ কৰিলে, সেই প্ৰতিবাদত হাৰ মানি আজি শ্বেখ হাছিনা পলায়ন কৰিব লগা হ'ল। আপুনি এবাৰ ভাবক, চাৰিবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা এগৰাকী নেতা যদি পলাব লগা হৈছে, এগৰাকী নেত্ৰী পলাব লগা হৈছে, তেনেহ'লে ভাবক জনসাধাৰণ বা জনতা কিমান শক্তিশালী হ'ব পাৰে। সেয়েহে আপোনাৰ হাতত শক্তি আছে বুলি আপুনি সকলোতে নিজকে জিকিলে বুলি যে আপুনি ৰজা হৈ থাকিব, গোটেই চিৰজীৱন ৰজা হৈ থাকিব, সেইটো কেতিয়াও সম্ভৱ নহয়। আৰু বাংলাদেশৰ প্ৰতিবাদটো কি কাৰণে হৈছে আপোনালোকে নিশ্চয় বহুতেই গম পাইছে। বাংলাদেশত যিহেতু 1971 চনত বাংলাদেশ পাকিস্তানৰ পৰা ফাটি আহি বাংলাদেশ হিচাপে স্থাপন হ'ল, কিন্তু বাংলাদেশৰ এটা যিহেতু আমাৰ অসমত বা আমাৰ ভাৰতত ST SC যিদৰে চাকৰি যিদৰে দিয়া হয়, ST সকলক সংৰক্ষণৰ ব্যৱস্থা আছে, চাকৰিত সংৰক্ষণৰ ব্যৱস্থা আছে, সেইদৰে বাংলাদেশত কিন্তু পৃথক আছে। বাংলাদেশত স্বাধীনতা মুক্তিযুঁজাৰু, অৰ্থাৎ স্বাধীনতা, বাংলাদেশখন স্বাধীন কৰিবৰ বাবে যিসকলে সংগ্ৰাম কৰিছিলে, স্বাধীনতাৰ যি মুক্তিযুঁজাৰু আছিলে, সেইসকলৰ পৰিয়ালৰ যিমানসকল লোক আছে, পৰিয়ালৰ সকলোকে কিন্তু চাকৰিৰ সংৰক্ষণৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰা হৈছিলে। আমাৰ ইয়াৰ দৰে কোনো ST SC জাতিগত কোনো তাত সংৰক্ষণৰ ব্যৱস্থা নাছিলে। তাত আছিলে মুক্তিযুঁজাৰুৰ, যি মুক্তিযুঁজাৰুৰ পৰিয়ালৰ ষ্টেপ বাই ষ্টেপ প্ৰজনন বাই প্ৰজননে পাই আছিলে, চাকৰি পাইছিলে বা চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা লাভ কৰিছিলে। কিন্তু সেইটো মানি ল'ব বিচৰা নাছিলে একাংশই। আৰু এইটো কাৰণে মানি ল'ব বিচৰা নাছিলে, বহু মানুহে নিজকে মুক্তিযুঁজাৰুৰ পৰিয়ালৰ বুলি বহুতেই নিজকে দাবীদাৰ কৰি তেওঁলোকে এই সুবিধাবোৰ লাভ কৰিছিলে। তাৰ ফলশ্ৰুতিত বহু ৱেল এডুকেটেড, বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা কিন্তু তেওঁলোকে চাকৰি ল'ব পৰা নাছিলে বা তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে। আৰু এই সমস্যাটো দীৰ্ঘদিন ধৰি ঘটি আছিলে। এই সমস্যাটো বহু কোৰ্টৰ ওচৰলৈ গৈছিলে, তেওঁলোকে ছুপ্ৰিম কোৰ্টৰ ওচৰলৈ গৈ এবাৰ তেওঁলোকে ইয়াৰ বাবে আবেদন কৰি এই কেছটো জিকিছিল যদিও পুনৰ আকৌ শ্বেখ হাছিনাৰ প্ৰধানমন্ত্ৰীত্বতে তেওঁৰ পুনৰ আকৌ এই ব্যৱস্থাটো পুনৰ অক্ষুণ্ণ ৰাখিছিল। আৰু তাৰ ফলশ্ৰুতিত ছাত্ৰসকল, বহু যিসকলে চাকৰিত তেওঁলোকে চাকৰি এপ্লাই কৰিও চাকৰি পোৱা নাছিলে, বহুতে এই সমস্যাৰ সন্মুখীন হৈ আহিছিলে। লাহে লাহে উমি ইয়াৰ জুইকুৰা জ্বলি গৈছিলে, আৰু সেই উমি জ্বলা জুইকুৰাই আজি কিন্তু এটা এনেধৰণৰ বিষম এটা অৱস্থা পালেহি, যাৰ ফলশ্ৰুতিত আজি দেশখনৰ প্ৰধানমন্ত্ৰী কিন্তু পলাব লগা হৈছে দেশ এৰি। এনে এটা পৰিৱেশৰ সূচনা হ'ল। আৰু এটা কথা হৈছে, যিটো মুক্তিযুঁজাৰু অৰ্থাৎ স্বাধীনতা সংগ্ৰামী, তেওঁলোকৰ যিসকল স্বাধীনতা সংগ্ৰামী পৰিয়ালক যিদৰে সুবিধা দিয়া হৈছিলে, চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিলে, তাৰ মাজতে একাংশই কিন্তু এনেধৰণৰো কাম কৰিছিলে যে তেওঁলোকে মুক্তিযুঁজাৰু পৰিয়ালৰ হয় বুলি প্ৰমাণ পত্ৰ উলিয়াইও তেওঁলোকে বহু সুবিধা লৈ আছিলে। আৰু সেই সুবিধা লোৱাৰ বাবে একাংশ যি যুক্তিবাদী, অৰ্থাৎ যুক্তিবাদী বুলিও নহয়, যিসকল আচলতে চাকৰি পাব লাগে, যিসকলৰ নলেজ আছে, সেইসকল কিন্তু চাকৰিৰ পৰা বঞ্চিত হৈছিলে। আৰু সেয়েহে এই ক্ষোভত কিন্তু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰি আছিলে। আৰু সেই প্ৰতিবাদে কিন্তু আজি এটা চৰম পন্থা অৱলম্বন কৰিলে, যাৰ ফলশ্ৰুতিত আজি দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পলাব লগা হ'ল। তেওঁ প্ৰথমে আহি পশ্চিমবংগত তেওঁ থাকিলে, পশ্চিমবংগত আহিলে, আৰু এতিয়া দিল্লীলৈ গৈছে, দিল্লীৰ পৰা হয়তো তেওঁ লণ্ডনত থাকিব। অৰ্থাৎ শ্বেখ হাছিনাৰ এতিয়া এনে এটা অৱস্থা হ'ল। আৰু সেয়েহে শাসনৰ বাকজৰি পালে বুলিয়ে যে সকলো কৰিব পাৰিব, সকলোৱে ৰজা বা চিৰদিন ৰজা হৈ থাকিব, সেইটো নহয়। এইটো এটা প্ৰশস্ত উদাহৰণ। কাৰণ আমাৰ বৰ্তমান সময়ত বহু নেতা দেখিবলৈ পোৱা যায়, জয়ী হোৱাৰ পিছতে জনতাৰ কথা শুনিব নিবিচাৰে। আচলতে জনতাই ৰজা, জনতাই যিদৰে নিৰ্বাচিত কৰিব, যিদৰে ক'ব, সেইমতেই কিন্তু দেশখন চলিব, জনতাৰ মতেহে চলিব। কাৰণ জনতাই হৈছে ৰজা গণতান্ত্ৰিক ৰাষ্ট্ৰত। আৰু ইয়াৰে এটা প্ৰকৃত উৎকৃষ্ট উদাহৰণ দেখালে বাংলাদেশত। আৰু দ্বিতীয়তে এটা কথা আছে যে শ্বেখ হাছিনাই কিন্তু বহু উগ্ৰপন্থী সংগঠনক, যিবোৰ উগ্ৰপন্থী সংগঠন ভাৰত বিৰোধী আছিলে, ভাৰতক এটেক কৰিব বিচাৰিছিলে, বহু উগ্ৰপন্থী সংগঠন, সেই সংগঠনবোৰক
বাংলাদেশত কিন্তু থিতাপি লোৱাত বাধা প্ৰদান কৰিছিলে শেখ হাছিনাই। আৰু শেখ হাছিনা যদি এতিয়া যিহেতু পদত্যাগ কৰিলে, শেখ হাছিনা দেশৰ পৰা পলাই গুচি গ'ল, এনে সময়ত কিন্তু আকৌ সেই ভাৰত বিৰোধী যিসমূহ সংগঠন আছে, সন্ত্ৰাসবাদী সংগঠন, সেই সংগঠনবোৰ গা কৰি উঠিব নেকি, এনেধৰণৰ প্ৰশ্নও অৱতাৰণা হৈছে। আৰু দ্বিতীয়তে এটা কথা হৈছে, যিহেতু বাংলাদেশত বহু নিবনুৱা আছে, বাংলাদেশৰ নিবনুৱা বা বাংলাদেশৰ পৰা প্ৰব্ৰজন যিদৰে ভাৰতলৈ হৈছে সেইটো কথা আপোনালোকে সহজে অনুভৱ কৰিছে। কিন্তু এতিয়া যিটো অচলা অৱস্থা হৈ পৰিছে বাংলাদেশ, শেখ হাছিনা পলাই আছে, তাৰ পাছত ইয়াৰ ইকনমিক কণ্ডিশ্যন কি হ'ব সেইটো আপোনালোকে নিশ্চয় গম পাইছে। আৰু সেই সমস্যা যদি পুনৰ গা কৰি উঠি তাৰে বাংলাদেশৰ মানুহ যদি প্ৰব্ৰজন আমাৰ ভাৰতত হ'বলৈ হয়, বিশেষকৈ ইয়াৰ প্ৰথমতে আমাৰ অসমত কিন্তু আহি এটেক কৰিব, সেই অসমলৈ আহিব, প্ৰব্ৰজন হ'ব, এনেধৰণৰ কিন্তু ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব। আৰু তাৰ বাবে কিন্তু আমিয়েই ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি আশা কৰিছোঁ বা হ'ব লাগিব। সেয়েহে এই সমস্যাবোৰ যাতে নহওক, এই ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰেও গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু বাংলাদেশৰো বৰ্তমান সময়ত তাত ইণ্টাৰনেট কৰ্তন কৰা হৈছে, বৰ্তমান সময়ত হয়তো সামৰিক শাসন হ'ব, কাৰণ তাৰ সকলোবোৰ এতিয়া শাসন যিহেতু পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰীয়ে, এতিয়া সামৰিক শাসনত হয়তো ইয়াত জৰুৰীকালীন শাসন হৈ আছে। আৰু এনে ফলশ্ৰুতিত তাৰ যি পৰিস্থিতি, আৰু আমাৰ ভাৰতৰ অসমৰ যিমান শিক্ষাৰ্থী বাংলাদেশত আছিলে, যিসকলে শিক্ষা গ্ৰহণ কৰি আছিলে, সকলো এতিয়া অসমলৈ ঘূৰি আহিছে, ইণ্ডিয়ালৈ ঘূৰি আহিছে, পলাই আহিব লগা হৈছে। এনে এটা ভয়াৱহ পৰিস্থিতি কিন্তু বৰ্তমান সময়ত বাংলাদেশত হৈছে। সেয়ে ক্ষমতা থাকিলে বুলি যে চিৰদিন ক্ষমতা থাকিব, ৰজা কেৱল ৰজাই হৈ থাকিব, সেইটো কেতিয়াও সম্ভৱ নহয়। গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰতিজন জনতাই এজন ৰজা হয়। ইয়াৰ এটা প্ৰশস্ত উদাহৰণ আজি বাংলাদেশৰ যি ঘটনা, সেই ঘটনাৰ পৰা দেখিবলৈ পোৱা গ'ল। ধন্যবাদ।